জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰথম দিনটোৰ পৰাই আমি জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছোঁ। ছাত্ৰ সন্থাৰ স্পষ্ট মত, আমাৰ প্ৰাণৰ শিল্পীগৰাকী কাৰ অৱহেলাৰ কাৰণে হেৰাই গ'ল, সেই ব্যক্তিসকলে শাস্তি পাব লাগিব, দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব লাগিব। আমি সকলোৱে কৈ আছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় দিব লাগে। কিন্তু ন্যায় কি? ন্যায় কেতিয়া পাম আমি? যেতিয়া দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব, তেতিয়াই অসমৰ ৰাইজ আশ্বস্ত হ'ব যে ন্যায় পাইছে। আৰু তাৰ কাৰণে লাগিব এটা ক্ষিপ্ৰ পানী নসৰকা তদন্তৰ অন্তত SITয়ে এনেকুৱা এখন চাৰ্জশ্বিট দাখিল কৰিব লাগিব, যিখন সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হয়, য'ত দোষী আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাথাকে। আৰু এতিয়া মুখ্যমন্ত্ৰী বা শাসকীয় দলটোৱে কৈ আছে যে ন্যায়টো ন্যায়ালয়েহে দিব। ন্যায় যে ন্যায়ালয়ে দিয়ে সেই কথাটো অবুজ শিশুৱেও জানে, কিন্তু ন্যায়ালয়ে কেতিয়া ন্যায় দিব পাৰিব? যেতিয়া এখন শক্তিশালী চাৰ্জশ্বিট হ'ব। চাৰ্জশ্বিটত থকা কথাসমূহ যেতিয়া সাক্ষ্য প্ৰমাণেৰে সৈতে তাত উত্থাপন হ'ব আৰু দোষী প্ৰমাণিত হ'ব, সেই দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পালেহে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে বুলি অসমৰ ৰাইজ আশ্বস্ত হ'ব।